আজি আপোনালোকে চিন্তা কৰক যে আজাৰা মুখ্যমন্ত্ৰীৰ সমষ্টি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এছাম লোক বহি আছে। আইন অনুসৰি নটিচ দিয়া হয় আৰু নটিচৰ তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰো সময় পায়, কিন্তু নটিচ দিব যাওঁতেই আজি সেই অচিনাকি লোকসকলে আমাৰ অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছে, জিলা প্ৰশাসনৰ বিষয়াৰ ওপৰত আক্ৰমণ কৰিছে। অৰ্থাৎ 1.5 লাখ বিঘা মাটি উচ্ছেদ হোৱাৰ পিছতো এতিয়ালৈকেও বেদখলকাৰীসকল যুঁজ দিবলৈ প্ৰস্তুত হৈ আছে। যদি আমাৰ ৰাজ্যত বিজেপি দল নাথাকে তেওঁলোকেতো গুৰু গোসাঁই নামানিব। আজি আমি ইতিমধ্যে তেওঁলোকৰ ওপৰত একশ্যন ল'বৰ কাৰণে মই নিৰ্দেশ দিছোঁ। প্ৰায় 16 জনক গ্ৰেপ্তাৰ কৰা হৈছে। তাত স্থায়ী পুলিচ কেম্প এতিয়া থাকিব আৰু আইন কঠোৰ হৈ আমি বেদখলকাৰীক নটিচ দিম আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেদখলকাৰীক উচ্ছেদ কৰিম। আৰু এই বেদখলকাৰীবোৰ খিলঞ্জীয়া মানুহ নহয়, এওঁলোক চব অচিনাকি মানুহ।